নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়াৰ অধ্যায় নম্বৰ 14। আমাৰ অধ্যায় নম্বৰ 14ত কি আছে? ধৰ ঝাৰু ধৰ ভাই। আৰু ইয়াৰ লিখক কোন আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী। তোমালোকে এই ভিডিঅ'টোত কি পাই যাবা মই ইয়াত লৈ আহিছোঁ। প্ৰথমতে তোমালোকে পাই যাবা 90% কমন, তাৰপিছত সম্পূৰ্ণ বিনামূল্যে PDF পাই যাবা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ পাই যাবা ইয়াতে। এতিয়া তোমালোকে আহা 1 নম্বৰ কি কৈছে আমাৰ? অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? এইবিলাক আমাৰ এক্সামত আহি যোৱা কুৱেশ্যন। এইটো চোৱা তোমালোকে HSLC 2024ত আহিছিল। অম্বিকাগিৰি ৰায়চৌধুৰীক আমাৰ কি দিছে? অসম কেশৰী বুলি আখ্যা দিছিল। 2 নম্বৰ কি দিছে? সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। এইটো আমাৰ 2024 আৰু 26ত আহি গৈছিল। আৰু এইবাৰৰ কাৰণে কি আছে আমাৰ? এক্সপেক্টেড 2027ৰ কাৰণে কোনটো কুৱেশ্যনটো চোৱা তোমালোকে। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? এইটো কুৱেশ্যন তোমালোকৰ 2027ত অহাৰ কাৰণে 90% তোমালোকে চিয়'ৰ বুলি ভাবি লোৱা যে আহিব বুলি। এইটো 4 নম্বৰ কি কৈছে চোৱা। কবিয়ে কিয় জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'ল বুলি কৈছে? এইটো আমাৰ 2025ত আহিছিল। 5 নম্বৰটো চোৱা। বিশ্ব সভাত বহিবলৈ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? এইটো আমাৰ 2027ত অহাৰ সম্ভাৱনা আছে। তাৰপিছত অহা তোমালোকে ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয়। হিংসা দেশৰ ভেদাভেদৰ ঘৃণাঘিণী স্বাৰ্থ ভেমৰ কত যে কি মিল মামৰ। তোমালোকৰ এইটো কুৱেশ্যন ভালকৈ পঢ়িবা। এইটো এইবাৰ তোমালোকৰ এক্সামত অহাৰ চান্স আছে। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 7ত কি কৈছে? ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ লিখা। এইটো আমাৰ 2025ত আহি গৈছিল। তাৰপিছত অহা 8 নম্বৰত কি কৈছে? কবিয়ে কাজল ছাই বুলি কিহক বুজাইছে? এইটো আমাৰ 2027ত অহাৰ চান্স আছে, মানে এক্সপেক্টেড কুৱেশ্যন 2027ৰ কাৰণে। 9 নম্বৰত কি কৈছে? অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দুখন উল্লেখযোগ্য কবিতা পুথিৰ নাম লিখা। এইটো পঢ়িবা। তাৰপিছত বিপৰীত শব্দখিনি পঢ়িবা। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক। এতিয়া তোমালোকে আহা এই পাঠটিৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে, অনুশীলনী কুৱেশ্যনখিনি ভাৱ বিষয়ক কুৱেশ্যন যিখিনি আছে তোমালোকৰ অনুশীলনীৰ, সেইখিনি কুৱেশ্যন এতিয়া আমি আলোচনা কৰিম। তাৰ আগতে মই ক'ব বিচাৰোঁ, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ক নম্বৰ কি কৈছে? অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? এইটো তোমালোকে আগতে পাই আহিলা। 7 নম্বৰটো পাইছা তোমালোকে। 8 নম্বৰ কি কৈছে? জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছিল? ইয়াত উত্তৰটো চোৱা কি কৈছে? জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছিল। ঘ নম্বৰ কি কৈছে? কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? ইয়াৰ উত্তৰটো হ'ব কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে। তাৰপিছত অহা 2 নম্বৰ কি কৈছে? হল এৱে তোৰ সময় হৰ জাতিৰ ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াইছে? ইয়াৰ উত্তৰটো চোৱা কি কৈছে? পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংসা আন্দোলন দেশজুৰি চলিছিল, সেই আন্দোলনৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰী অংশীদাৰ আছিল। ভাৰতবাসীৰ মাজত হিংসা ভেদাভেদ ঘৃণাঘৃণীৰ ভেম কত কি যে মিল মামৰ পৰি অসমৰ সোণৰ চোতাল আনৰ জাবৰেৰে ভৰি পৰিছিল। উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিবৰ বাবে কবিয়ে ভাৰতবাসীক ঝাৰু ধৰিবলৈ আহ্বান কৰিছে, যাতে এইবোৰ শাৰী আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰিবলৈ জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। যদি এনে নকৰে তেনেহ'লে চিৰকাললৈ ভাৰতবাসী তথা অসমবাসীয়ে গুমাহি কৰি দুৰ্বিষহ জীৱন কটাব লাগিব। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 3 কি কৈছে? নহ'লে যে বিশ্ব সভাত নহ'ব তোৰ বহা ঠাই। বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছিল? উত্তৰটো কি হ'ব চোৱা। কবিতাটিত ৰচনাৰ
সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বাসভাৱ বঢ়াৰ সুযোগ নাপায়। ভাৰতবাসীয়ে ইমান দিনে পৰৰ অধীনত চলি, পৰৰ গোলামী কৰি, পৰৰ চৰণত পূজা সেৱা কৰি দিন অতিবাহিত কৰিলে। কিন্তু এতিয়া সকলোৱে ঝাৰুদাৰ হোৱাৰ সময় আহি পৰিল। ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মিল স্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা, বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে। 4 নম্বৰ কুৱেশ্যনটো কি আছে আমাৰ? ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ। এইটো খুবেই ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, এইটো তোমালোকে ভালকৈ চাবা। সকলো ধৰণৰ হিংসা, আখুৱা, গোলামী, পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাৰ আহ্বানেই ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ। তোমালোকে এই 3 লাইন ভালকৈ মুখস্থ কৰি ল'বা, খুবেই ইম্পৰ্টেণ্ট হয় এই 3 লাইন। দেশপ্ৰেমী কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ বাবে সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। যুগ যুগ ধৰি অসম তথা ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল। সেই সময়ত অসমৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুওৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল। তাৰপিছত কি কৈছে চোৱা, সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদাভেদ, ঘৃণা, ঘৃণীৰ ভাৱ উপচি পৰিছিল। দেশৰ পৰা এই সকলোবোৰ দূৰ কৰি ভাৰতবৰ্ষক পুনৰ আগৰ পৰাই স্বাধীন সোণৰ অসম গঢ়ি তুলিবৰ বাবে কবিয়ে দেশৰ সকলো নাগৰিকক ঝাৰুদাৰ হ'বৰ বাবে আহ্বান জনাইছিল। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 5, ব্যাখ্যা কৰা। হিংসা, দেশৰ ভেদাভেদ, ঘৃণা ঘৃণী, স্বাৰ্থ ভেমৰ কত যে কি মিলি মামৰ ভৰি জাতিৰ জীৱন যায়। এইটো কি কৈছে? উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাৰ পৰা তুলি দিয়া হৈছে। তোমালোকে জাষ্ট এইখিনিও লিখি দিয়ে এক্সামত, তথাপি তোমালোকক 2 মাৰ্কছ দি দিব। আৰু অলপ 3-4 লাইনমান বনাই লিখিলে হৈ গ'ল। দেশৰ মানুহৰ মাজত হোৱা স্বাৰ্থৰ সংঘাতৰ কথা কোৱাৰ প্ৰসংগত উক্ত ফাঁকি লিখা হৈছে। ভাৰতবৰ্ষ তথা অসমত বহু বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আহিছিল আৰু দেশখন শাসন কৰিছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষত নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুওৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটো তোমালোকে পঢ়ি কিবা বুজিলানে? তোমালোকে এটা বস্তু মাৰ্ক কৰা, এই কুৱেশ্যনটো যিটো মই পঢ়ালোঁ, এই কুৱেশ্যনটো ঠিক আগৰ যিটো কুৱেশ্যন পঢ়ি আহিলোঁ মই, ঠিক তেনেকুৱা আছে, কিন্তু একেবাৰে ছেম টু ছেম ক'ব গ'লে ছেম কুৱেশ্যন এনচাৰ। গতিকে তোমালোকে কি কৰিবা, কবিতাটোৰ যিটো মূল ভাৱ আছে, সেই মূল ভাৱটো তোমালোকে কি কৰিবা, অলপ বহলকৈ তোমালোকে একদম তোমালোকৰ নিজৰ ভাষাত লিখি ল'বা। লিখি লৈ এটা কুৱেশ্যনৰ এনচাৰ, যিটো কবিতাটোৰ মূল ভাৱ, এই কুৱেশ্যনৰ এনচাৰটো তোমালোকে ভালকৈ পঢ়িবা। ভালকৈ পঢ়িলে কি হ'ব, সেই কুৱেশ্যনৰ এনচাৰটোৱে তোমালোকে যিমান আহক এই পাৰ্টৰ পৰা কুৱেশ্যন, লং কুৱেশ্যন, এইখিনি লিখি দিবা তলত। আৰু ওপৰত যদি এনেকুৱা দিয়া আছে তোমালোকৰ ব্যাখ্যা কৰা, যেনেকুৱা ইয়াত কি দিছে খ নম্বৰটো, ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। এই যে উক্ত ফাঁকি আছে এইখিনি লিখি দিবা ওপৰত। তাৰপিছত বাকী তলৰখিনি তোমালোকে যি পঢ়িছা এই পাৰ্টটোৰ পৰা মূল ভাৱখিনি সেইখিনি লিখি দিয়ে তোমালোকে 100% তোমালোকে ফুল মাৰ্ক পাই যাবা। মই চিয়'ৰ দিছোঁ এইটো। তোমালোকে জাষ্ট খালি ওপৰৰ এই 3 লাইন ঠিক কৰি লিখিবা আৰু তলৰ যিখিনি আছে তোমালোকে মূল ভাৱ ভালকৈ মুখস্থ কৰা, সেইখিনি লিখি দিবা, 100% তোমালোকে মাৰ্ক পাই যাবা। যেনেকৈ ইয়াত কৈছে কি, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাৰ পৰা তুলি দিয়া হৈছে। এইখিনি লিখিলা। তাৰপিছত চোৱা, ছেইম বস্তুৱে অলপ ইয়াত কি কৈছে কি, পৰাধীনতাৰ কালত
পৰি হিংসা ভেদাভেদ আদি মিলি মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। ছেম বস্তু হয় নে এইটো বস্তু তোমালোকে বুজি পোৱা ছেম বস্তুৱেই হয়, একো টেনশ্যন কৰিব নালাগে। আগৰখিনি যিখিনি পঢ়িছা ইয়াতে লিখিবা। এই চোৱা ইয়াত দিছে কি, যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল, এই চোৱা আগৰ কুৱেশ্যন হয়, আমাৰ সমাজ পৰাধীন হৈ থাকিবলগীয়া হৈছিল। একে কুৱেশ্যন, এটা কুৱেশ্যন তোমালোকে ভালকৈ পঢ়ি লোৱা আৰু ওপৰৰ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিত কবি অম্বিকাগিৰি ৰায় চৌধুৰীৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই আমাৰ পাৰ্টিবোৰ তুলি দিছে, এইখিনি বস্তু লিখিবা। যিকোনো কবিতা এনেকৈ লিখিবা আৰু বাকী তলৰখিনি কি কৰিবা, ডাইৰেক্ট তোমালোকে কবিতাটোৰ মূল ভাৱ লিখি দিবা। 6 নম্বৰটো কি কৈছে, ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি অম্বিকাগিৰি ৰায় চৌধুৰীদেৱে দেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। এই কুৱেশ্যনটো তোমালোকে যিটো কবিতাটোৰ মূল ভাৱ আছে সেইখিনি তোমালোকে লিখি দিবা। ইয়াত তোমালোকে চোৱা কি কৈছে কুৱেশ্যনটো, ধৰ ঝাৰু ধৰ ভাই দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰি ৰায় চৌধুৰীদেৱৰ দ্বাৰা ৰচিত এটা দেশপ্ৰেমমূলক কবিতা। চাইছেনে, একেটা এনচাৰ, খালি ৱাৰ্ডবিলাক অলপ বেলেগ বেলেগ। কাৰণ যিয়ে এই এনচাৰটো তোমালোকক লৈ আহিছে, মানে যদি আমি ধৰ পৰা কালেক্ট কৰিছোঁ বা যেনেকৈ আনিছোঁ কিতাপৰ পৰা চাই যদি এটা কুৱেশ্যনৰ এনচাৰ গোটেইখিনি দি দিওঁ, ছাত্ৰ ছাত্ৰীসকলে সেইখিনি নপঢ়িব ভালকৈ। সেইকাৰণে কি কৰিছিল, মানে তেওঁলোকে বেলেগ বেলেগ ভাষাত একেটা বস্তুৱে বেলেগ বেলেগ ভাষাত মানে বস্তুখিনি লৈ আহিছে। তোমালোকৰ এক্সামত গোটেইবিলাক কুৱেশ্যন নাহে, যিকোনো এটা বৰ্ড কুৱেশ্যনে আহিব তোমালোকৰ। সেইকাৰণে তোমালোকে ভালকৈ মূলভাৱটো পঢ়ি ল'বা আৰু তোমালোকে ওপৰত যিখিনি আছে সেইখিনি চাই তলৰখিনি মূলভাৱখিনি লিখি দিয়ে তোমালোকৰ এক্সামত একদম ফুল মাৰ্ক পাবা বুলি মই 100% চিয়'ৰ দিছোঁ। এইটো কেতিয়াও মাৰ্ক কাটিব নোৱাৰে। তলত দিয়া জুৰীয়া শব্দবোৰে একোটিকৈ বাক্য ৰচনা কৰা। ইয়াত দিছে কি, বাক্য ৰচনা কৰিছে হিনে ঘিনে, ধাৰে ঋণে, ঘৃণা ঘৃণী, জাহি জাবৰ আৰু শাৰী পুচি আৰু মিলি মামৰ। ইয়াত চোৱা কি দিছে, হিনে ঘিনে কি হ'ব, বাক্য ৰচনা কৰিলে পৰৰ গোলাম হ'লে হিনে ঘিনে সকলো কাম কৰিব লগা হয়। ধাৰে ঋণে, ব্ৰিটিছসকলক অসমীয়াসকলে ধাৰে ঋণে হ'লেও তেওঁলোকক চৰণত পূজা দিবলগীয়া হৈছিল। গ নম্বৰ কি কৈছে, ঘৃণা ঘৃণী, আমি এজনে আনজনক ঘৃণা ঘৃণীভাৱে চলাব নালাগে। ঘ নম্বৰ কি হৈছে, জাহি জাবৰ, জাহি জাবৰ বোৰে ঘৰ লেতেৰা কৰে। উ নম্বৰ আছে শাৰী পুচি, ঝাৰুৰে শাৰী পুচি আমাৰ চাৰিওকাষ বা চাৰিওফাল চাফ চিকুণ কৰা হয় বা কৰি ৰাখিব লাগে। 6 নম্বৰ কি কৈছে, মিলি মামৰ, এটা সময়ত আমাৰ সমাজখন মিলি মামৰে ভৰি পৰিছিল। তাৰপিছত আহা 2 নম্বৰত তলৰ শব্দবোৰ মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা। এইবিলাক হ'ল আমাৰ গ্ৰামাৰ ছেকশ্যন। তোমালোকে ডাইৰেক্ট ইয়াত বুজি নাপাবা, তোমালোকৰ কাৰণে নত্যবিধি আৰু সত্যবিধিটো অলপ চাবা, তেনেহ'লে এইবিলাক বস্তু তোমালোকে বুজি পাবা। এতিয়া আহা বিপৰীত শব্দ লিখা, যেনেকৈ ঘৃণা, স্বাৰ্থ, জীৱন আৰু বীৰ। ঘৃণা হৈছে কি আদৰ, স্বাৰ্থ নিস্বাৰ্থ, জীৱন মৰণ আৰু বীৰ হৈছে কি ভীৰু। এতিয়া তোমালোকৰ কাৰণে মানে সুবিধাৰ কাৰণে মই কেইটামান এডিশ্যনেল কুৱেশ্যন মানে অতিৰিক্ত কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। একচুৱেলি অতিৰিক্ত কুৱেশ্যন এনচাৰৰ দৰকাৰ নাই, এনচাৰখিনি তোমালোকৰ ওপৰতে পাই যাবা, যিখিনি মই পঢ়াই আহিলোঁ ইয়াতে তোমালোকে এনচাৰ পাই যাবা। কিন্তু তোমালোকৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা আহিব পাৰে সেই বস্তুটো তোমালোকে এবাৰ চাই লোৱা যে আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ আহিব পাৰে। ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ মূল বাৰ্তা কি, এই কুৱেশ্যনটো চোৱা, ইয়াত আছে মূল বাৰ্তা। তোমালোকৰ মূল ভাৱো আহিব পাৰে, এই বাৰ্তা চাই তোমালোকে টেনশ্যন নকৰিবা যে বাৰ্তা আহিলেতো কি লিখিম, এইটো তোমালোকৰ মূল ভাৱ বাৰ্তা একে বস্তু তাত লিখিলে হৈ গ'ল। তাৰপিছত আহা কবিতাত ঝাৰুৰ কি অৰ্থ আছে, এইটো কুৱেশ্যন অলপ বেলেগ আহিছে। চোৱা এইটো কুৱেশ্যন তোমালোকে এনচাৰটো ভালকৈ চাই লোৱা। কবিতাত ঝাৰু শব্দৰ ব্যৱহাৰ পৰিষ্কাৰ কৰাৰ পৰিসৰে কৰা হৈছে। ইয়াৰ দ্বাৰা কবি সমাজৰ মূল মুক্তি অৰ্থাৎ বিভাজন, হিংসা আৰু ঘৃণা দূৰ কৰিবলৈ আহ্বান জনাইছে। 3 নম্বৰ দি আছে কি, কবিতাত সোণৰ চোতালৰ অৰ্থ কি। উত্তৰত দিয়া আছে সোণৰ চোতাল হৈছে এক মূল্যৱান আৰু ঐতিহ্যপূৰ্ণ ঠাই। কবিতাত এই শব্দৰ দ্বাৰা ভাৰতৰ গৌৰৱময় ঐতিহ্য আৰু মুক্তিপ্ৰাপ্ত দেশৰ স্বাৰ্থকে চিনাক্ত কৰা হৈছে। 4 নম্বৰত কি দিছে, কবিতাত হিংসা দেশৰ উল্লেখ কিয় কৰা হৈছে। ইয়াৰ উত্তৰটো হ'ব হিংসা দেশৰ উল্লেখ কবিতাত সমাজৰ ভিতৰতে থকা শত্ৰুতা, ঘৃণা আৰু পৰস্পৰৰ ভেদাভেদৰ প্ৰতীক হিচাপে কৰা হৈছে। কবি এই সকলো অশান্তি আৰু বিভাজনৰ দূৰ কৰি জাতিক একতাবদ্ধ কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত আহা 5 নম্বৰ কি দিছে, চুকে কোণেৰ কি অৰ্থ।
উত্তৰ দিয়া আছে চুকে কোণে অৰ্থ সকলো ঠাইতে আৰু কবিতাত এই শব্দৰ দ্বাৰা কবি উল্লেখ কৰিছে যে হিংসা আৰু ভেদাভেদৰ সমস্যা সমাজৰ ভিতৰত সকলো ঠাইতে পৰিষ্কাৰ কৰিব লাগিব। 6 নম্বৰ ঠিক আছে কবিতাত স্বাধীনতা সংগ্ৰামৰ কি প্ৰভাৱ দেখা গৈছে? উত্তৰ হ'ব কি কবিতাত স্বাধীনতা সংগ্ৰামৰ প্ৰভাৱ পৰিপুষ্ট হৈছে য'ত কবি ভাৰতৰ পৰাধীনতাৰ পৰিপ্ৰেক্ষিতত হিংসা বিভাজন আৰু ঘৃণা দূৰ কৰিবলৈ একতা আৰু দেশপ্ৰেমৰ আহ্বান জনাইছে। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 7 কবিতাত বিশ্ব সভাৰ উল্লেখ কিয় কৰা হৈছে? উত্তৰটো হ'ব বিশ্ব সভাৰ উল্লেখৰ মাধ্যমে কবি চাৰা ফেৰাৰ ঘৃণা আৰু বিভাজনসমূহ পৰিষ্কাৰ কৰি দেশক সমগ্ৰ বিশ্বত এক গৌৰৱময় স্থান লাভৰ আহ্বান জনাইছে। 8 নম্বৰটো আহা তোমালোকে অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱন অভিজ্ঞতাৰ কবিতাত কেনেকৈ প্ৰতিফলিত হৈছে? এই কুৱেশ্যনটো চোৱা অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বাধীনতা সংগ্ৰামৰ অভিজ্ঞতা কবিতাত প্ৰফুল্লিত হৈছে। তেওঁৰ কাৰাবাসৰ অভিজ্ঞতাৰে কবি দেশৰ মন্যায় আৰু স্বাধীনতা উদ্ধাৰৰ বাবে একতাবদ্ধ কৰা আহ্বান জনাইছে। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু তোমালোকক যদি এইটো PDF লাগে মই হোৱাটছআপ চেনেলৰ লিংক দি দিম তলত ডেছক্ৰিপশ্যনত। তাৰ পৰা তোমালোকে হোৱাটছআপ চেনেলত জইন হ'বা। জইন হ'লে মই তাতে অলৰেডি এইবিলাকত PDF দি থৈছোঁ। তোমালোকে জাষ্ট ডাউনলোড কৰিবা আৰু পঢ়িবা। চ' ছাত্ৰ ছাত্ৰীসকল ভালকৈ পঢ়া আৰু মই নেক্সট ভিডিঅ' লৈ আহিম তোমালোকৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ যিটো তোমালোকৰ হিষ্টৰী কিতাপ আছে এই হিষ্টৰী কিতাপৰ মই বহুতখিনি কুৱেশ্যন লৈ আহিছোঁ। প্ৰায় 100টামান তোমালোকৰ MCQ হ'ব হিষ্টৰী কিতাপৰ। আৰু কি কৰিছোঁ যিমানখিনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আছে তোমালোকৰ 2025ৰ পৰা আজিলৈকে যিমানখিনি কুৱেশ্যন আহিছে সেই কুৱেশ্যনখিনি মই মেনশ্যন কৰি দিছোঁ তাতে। জাষ্ট তোমালোকে PDFটো ডাউনলোড কৰি তাৰ পৰা তোমালোকে ভালকৈ পঢ়িব পাৰিবা আৰু তোমালোকে পাৰিলে নোটছ বনায়ো পঢ়িব পাৰিবা। কোনো টেনশ্যন নাই, একেবাৰে ধুনীয়াকৈ দিয়া আছে। তোমালোকৰ মই 90% চিয়'ৰ দিছোঁ তাৰ পৰা তোমালোকৰ কুৱেশ্যন কমন পৰিব বুলি মই এইটো চিয়'ৰ দিছোঁ তোমালোকক। চ' আজি মই ইয়াতে সামৰি মাৰিলোঁ। চ' ভালকৈ পঢ়িবা আৰু ভালকৈ তোমালোকে আগুৱাই যোৱা।